হয় চাওক সাধাৰণতে উপনিৰ্বাচন বুলি ক'লে নিস্তেজ নিৰহ কিছু নিৰ্বাচন হয় তাত শাসকীয় পক্ষই সাধাৰণতে অনায়াসে জয়লাভ কৰি আহে কিন্তু এইবাৰ অতি চাবলগীয়া হৈছে সকলোৰে দৃষ্টি নিবদ্ধ আছে চামগুৰিত সকলোৰে দৃষ্টি নিবদ্ধ আছে বিহালীত কি হ'ব বিহালীত পুনৰ গৌৰৱ গগৈয়ে যেতিয়াৰ পৰা বিহালীৰ মূল দায়িত্ব গ্ৰহণ কৰিছে তেতিয়া পুনৰ শাসকীয় বিজেপিৰ সৈতে যে এক তুমুল সংঘৰ্ষ তুমুল সংঘাত বা তুমুল এক যুদ্ধ হ'ব নিৰ্বাচনী তাৰ নিদৰ্শন পোৱা গৈছিল আৰু তাৰ এতিয়া দেখা গৈছে শেষ মুহূৰ্ত ৰিজাল্ট ওলাব কিছু সময় পিছতে কাউণ্টিং আৰম্ভ হ'ব শেষ মুহূৰ্তত আমি পুনৰ এবাৰ বিহালীৰ বিশ্লেষণ কৰিম তাৰ পূৰ্বে আমি চামগুৰিলৈ যাব বিচাৰিছোঁ চামগুৰিত যিহেতু ব্যাপক নিৰ্বাচনী হিংসা দেখা গৈছিলে তাত দীৰ্ঘদিনৰ পৰা ৰকিবুল হুছেইনৰ আধিপত্য আছিলে ৰাজত্ব আছিলে কিন্তু চামগুৰিত দেখা গৈছিলে এইবাৰ বিজেপিয়ে তেওঁলোকে ডিপ্লু ৰঞ্জন শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতেই বিজেপিয়ে দেখা গৈছিলে যে তাত যথেষ্ট তেওঁলোকে জোৰদাৰভাৱে তেওঁলোকৰ প্ৰচাৰ অভিযান চলাইছিলে আৰু তীব্ৰ সংঘাতৰ মাজেৰে তীব্ৰ নিৰ্বাচনী হিংসা প্ৰতিহিংসাৰ মাজেৰে চামগুৰিৰ ৰাজনীতি আগবাঢ়িছিলে চামগুৰিত এই মুহূৰ্তত আমি আমাৰ সতীৰ্থ পাৰ্থপ্ৰতিম বৰুৱাৰ সৈতে কথা পাতিব বিচাৰিছোঁ চামগুৰিৰ নিৰ্বাচনী প্ৰেক্ষাপট আমি দেখিলোঁ এতিয়া ফলাফল ঘোষণা কৰাৰ সময় কাউণ্টিং আৰম্ভ হ'ব কেইটামান মুহূৰ্তৰ পিছতে কেনে দেখিছে বা নিৰ্বাচনী হিংসা প্ৰতিহিংসাৰ ফলত চামগুৰিৰ ৰাইজে কোনফালে নিজৰ মতাধিকাৰ সাব্যস্ত কৰা যেন অনুভৱ হৈছে পাৰ্থ ইতিমধ্যে আপুনি গোটেই কথাখিনি কৈছে কিন্তু মূল কথাটো হ'ল যে কোনে শেষ হাঁহি মাৰিব বা কোনে শেষ বিজয় মাৰিব সেই কথাটো হয়তো কিছু সময়ৰ পাছতে আমি সকলোৱে গম পাম লাহে লাহে যেতিয়া 8 বজাৰ লগে লগে কাউণ্টিং আৰম্ভ হ'ব সকলো কথাবিলাক যিবিলাক নিৰ্বাচনৰ পূৰ্বৰ পৰা আৰম্ভ কৰি নিৰ্বাচনলৈকে হৈছিল সেই সকলো কথাবিলাক জল পটপট হ'ব কিন্তু আপুনি যদি চাবলৈ যায় যে চামগুৰি যি উপনিৰ্বাচন হৈছিল সেই উপনিৰ্বাচনত যেতিয়া উপনিৰ্বাচনৰ দিন ঘোষণা কৰিছিল বা উপনিৰ্বাচনৰ দিন ঘোষণা কৰা আগৰে পৰা আৰম্ভ কৰি উপনিৰ্বাচন হোৱাৰ দিনটোলৈকে যেনেধৰণৰ সংঘাত বা যেনেধৰণৰ নিৰ্বাচনী হিংসা দেখা গ'ল তাৰ পৰিৱেশ পৰিস্থিতি এনেকুৱা ধৰণৰ হৈছিল যে ৰকিবুল হুছেইনে বৰ্তমানৰ সাংসদগৰাকী তেওঁ চামগুৰি সমষ্টি বাদ দি অন সমষ্টিলৈ তেওঁ যাবলৈ কোনো ধৰণৰ সময় নাপালে যদিও তেওঁ বিৰোধী উপদলপতি হৈ আছিল বা সেই সমষ্টিটো এৰি পেলাই তেওঁ বিহালী হওক বা আন সমষ্টি য'ত কংগ্ৰেছৰ প্ৰাৰ্থীসকল আছিল তাত প্ৰচাৰ চলাবলৈ সুযোগ সুবিধা তেওঁক দিয়া নহ'ল বিজেপিয়ে এক প্ৰকাৰ সেই গোটেই সমষ্টিটোত তেওঁক আবদ্ধ কৰি ৰাখিলে গতিকে যদি আপুনি নিৰ্বাচনৰ শেষ দিনটোত যদি চাই যিদিনা ভোট দান হৈছিল সেই ভোটদান দিনাখনো ৰকিবুল হুছেইন যেন ক'ৰবাত আশংকাত আছে ক'ৰবাত সংশয়ত আছে তেনেধৰণৰ ধাৰণা এটা অনুভৱ হৈছিল কাৰণ সেই দিনটোতো তেওঁ অভিযোগ আৰু প্ৰতি অভিযোগৰ যি ৰাজনীতি সেই ৰাজনীতি কৰিছিল অন্যহাতে যদি আপুনি চাবলৈ যায় বিজেপিয়ে যি আচলতে আগ্ৰাসী ৰূপ তেওঁলোকে স্পষ্টভাৱে আৰম্ভণি দিনটোৰ পৰা কৈছিল যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব গতিকে সেই আক্ৰমণ প্ৰত্যাক্ৰমণৰ যিখন যুঁজ সেই যুঁজখনত যদি আপুনি চামগুৰি সমষ্টিটো চাবলৈ যায় প্ৰায় 11গৰাকীকৈ প্ৰাৰ্থী আছিল তানজিল হুছেইন ডিপ্লু ৰঞ্জন শৰ্মাৰ সমান্তৰালভাৱে 9গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থী উঠিছিল য'ত মুজাব্বিৰ আলী এটা সময়ত কোৱা গৈছিল যে ৰকিবুল হুছেইনৰ সোঁহাত বুলি কোৱা গৈছিল সেই মুজাব্বিৰ আলী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছিল ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ এগৰাকী প্ৰাৰ্থী আছে ঠিক তেনেধৰণে প্ৰায় 9গৰাকীকৈ নিৰ্দলীয় সংখ্যালঘু প্ৰাৰ্থী আছে গতিকে ভোট বিভাজনৰ যি ৰাজনীতি বিজেপিয়ে কৰিছিল সেই ৰাজনীতি কিমান দূৰ আচলতে সফল হ'ব ভোট বিভাজনৰ ৰাজনীতি তাৰ সমান্তৰালকৈ আমি পাৰ্থ আৰু এটা কথা লক্ষ্য কৰিছোঁ যে সংখ্যালঘু সম্প্ৰদায় সাধাৰণতে বিজেপিৰ পক্ষত নাথাকে বুলি কোৱা হয় চামগুৰিত কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ বহু ভোটাৰ বিজেপিৰ প্ৰতি যে আকৃষ্ট হৈছিল তাৰ কিন্তু ছবি এখন স্পষ্ট হৈ পৰিছিল বিশেষকৈ যিবোৰ স্থানত নিৰ্বাচনী হিংসা হৈছিল সেইবাৰ কিন্তু সেই স্থানসমূহ কিন্তু ধৰ্মীয় সংখ্যালঘুৰ আধিপত্য থকা এলেকা বা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল সেই অঞ্চলসমূহতে নিৰ্বাচনী হিংসা হৈছিল তাৰ সমান্তৰালকৈ 18টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ তুলিছিল নিৰ্বাচনৰ দিনটোতো গুলী ফুটাৰ অভিযোগ উঠিছিল নিৰ্বাচনৰ দিনটোতো সাংবাদিকৰ গাড়ীত আক্ৰমণ চলিছিল এনেধৰণৰ ঘটনা প্ৰবাহে কিন্তু চামগুৰি উত্তপ্ত কৰি ৰাখিছিল এই যি সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত বিজেপিৰ এক আগ্ৰাসন বা বিজেপিয়ে তেওঁলোকক আকৃষ্ট কৰিবলৈ যি ধৰণে সক্ষম হৈছে বা চেষ্টা চলাইছিলে তাৰ কেনেধৰণৰ ফলশ্ৰুতি দেখা যাব পাৰে নিৰ্বাচনৰ এই ভোট গণনাত নিশ্চিতভাৱে অমৰেন্দ্ৰ ডেকা এইটোৱে অতি আচলতে গুৰুত্বপূৰ্ণ বিষয় চামগুৰি সমষ্টিটোত ইতিমধ্যে জানে যে তাতে 60-40 যেনেধৰণৰ ভোটৰ যিটো বিন্যাস সেই ভোটৰ বিন্যাস যদি আপুনি 60-40 বুলি ভাবে আৰু চোৱা যায় আৰু এইবাৰ পোল হৈছে 1,42,000 ভোট আৰু কোৱা হৈছে যে সংখ্যালঘু ভোটাৰে বিজেপিক কেতিয়াও ভোট নিদিয়ে সেয়া পূৰ্বৰ নিৰ্বাচনসমূহতো যদি দেখিবলৈ পোৱা যায় কিন্তু চামগুৰি সমষ্টিটো আচলতে অতি আকৰ্ষণীয় যোৱাবাৰ যি বিগত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই লোকসভা নিৰ্বাচনতো বিজেপিয়ে ক'ব বিচাৰে বা তথ্যৰ দিশৰ পৰা যদি আপুনি চাবলৈ
চাবলৈ যায় প্ৰায় 3400 ভোটৰ ব্যৱধানে আছিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সৈতে গতিকে এইবাৰ অন্তত তেওঁলোকে বিজেপি আশা কৰিছে যে যি সংখ্যালঘু সম্প্ৰদায়ৰ ভোট সেই সংখ্যালঘু সম্প্ৰদায়ৰ ভোট বিজেপিয়ে লাভ কৰিব আৰু এইবাৰ নিৰ্বাচনটো সেইটোৱে আটাইতকৈ আচলতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ সংখ্যালঘু ৰাইজ ওলাই আহিছে বা সংখ্যালঘু ৰাইজে একেমুখে আহি পেলাই বিজেপিৰ হৈ প্ৰচাৰ চলাইছে গতিকে এইটো সামগ্ৰী সমষ্টিত অন্যান্য বুলি ক'ব লাগিব অমৰেন্দ্ৰ ডেকা গতিকে এই ভোট গ্ৰহণৰ পিছত যেনেধৰণৰ পৰিস্থিতি দেখা গৈছিলে আৰু এতিয়া আজি নিৰ্বাচনৰ পিছত ভোট গণনা আৰম্ভ হ'ব ভোট গণনাৰ পিছত সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিব আচলতে সংখ্যালঘু ৰাইজৰ মাজত বিজেপিয়ে যি ধৰণৰ সোমাবৰ কাৰণে চেষ্টা কৰিছে তাৰ ফলশ্ৰুতি সঁচাকৈয়ে দেখা যায় নেকি সামগুৰিত ৰকিবুল হুছেইনৰ যি আধিপত্য ৰকিবুল হুছেইনৰ যি ৰাজত্ব তাত কোনো হানি বিঘিনি হয় নেকি সেয়া অতি লক্ষণীয় হ'ব মই বৰাকলৈ যাম ধলাইৰ আমাৰ খবৰ দিব সতীৰ্থ অনুপ আছে অনুপ ধলাইত দেখা গৈছিলে এইবাৰ কংগ্ৰেছে কিন্তু যুঁজ দিয়া বুলি কৈছে বহুতে নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা কংগ্ৰেছৰ যিখন যুঁজ বা বিজেপিৰ যিখন যুঁজ আচলতে আকৰ্ষণীয় হ'ব মই এই মুহূৰ্তত যদি কওঁ যে হৰা জিকাৰ যিটো আচলতে তাৰতম্য হ'ব 10,000 হয়তো কম হ'ব পাৰে তাতকৈ হয়তো বেছি নহ'ব পাৰে গতিকে এই যিটো অংক সেই অংক কিন্তু দুইটা যি ৰাজনৈতিক দলৰ যি সমীক্ষা তেওঁলোকৰ নিজাববীয়া যি সমীক্ষা সেই সমীক্ষাটো একেধৰণৰ আচলতে ফলাফল দেখা পোৱা গৈছে বিজেপিৰ যি নেতৃত্ব আছিল সেই বিজেপি নেতৃত্বৰ ফালৰ পৰা যি ধৰণৰ সমীক্ষা এটা চলোৱা গৈছিল সেই সমীক্ষাত কিন্তু তেওঁলোকে প্ৰায় 5,000 পৰা 7,000 ভোটত জয়ী হোৱাৰ এটা তেওঁলোকে এছেছমেণ্ট তেওঁলোকে কৰিছে গতিকে এই ধৰণৰ যদি সমীক্ষাৰ যদি মিল হয় তেন্তে বিজেপিৰ যিটো সমষ্টিৰ পৰা পৰিমল শুক্লবৈদ্যই 3টাকৈ কাৰ্যকাল তেওঁ চলাইছিল আৰু শেহতীয়াকৈ যিহেতু তেওঁ মন্ত্ৰিত্বৰ এখন আসনত তেওঁ বহিছিল গতিকে সেই সমষ্টিটোত বিজেপিৰ যি ধৰণৰ আধিপত্য তেওঁলোকে ৰাখিব লাগিছিল সেই আধিপত্য এইবাৰ উপনিৰ্বাচনত আচলতে চাৰখাৰ হয় নেকি বা সেই আধিপত্য ধৰি ৰাখিব নোৱাৰে নেকি এটা ডাঙৰ প্ৰশ্ন হ'ব বিজেপিৰ বাবে আৰু সমান্তৰালকৈ যি ধৰণৰ এইবাৰ ভোট তাতে পলিং হৈছে 1,33,000 এই 1,33,000 ভোটৰ ভিতৰত যদি আমি চাওঁ যে হিন্দু ভোটাৰ তাতে পলিং হৈছে 94,000 আৰু মুছলমান ভোটাৰ 42,000 গতিকে এই যি মুছলমান ভোটাৰ বা হিন্দু আৰু যি মুছলমানৰ যিটো আচলতে ৰাজনীতি সেই ৰাজনীতিটো বিশেষকৈ বৰাকত দেখিব পোৱা যায় একচেটিয়াভাৱে যদি হিন্দুৰ ভোট শেহতীয়া যি নিৰ্বাচন সেই নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে আনফালে যি সংখ্যালঘুৰ যি ভোট আছে সেই ভোট কংগ্ৰেছে লাভ কৰিছে বুলি যিটো তাতে প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিটো স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে গতিকে বিজেপিৰ যি ধৰণৰ এছেছমেণ্ট তেওঁলোকে চলাইছিলে সেই এছেছমেণ্টত কিন্তু প্ৰায় 42,000 ভোটৰ প্ৰায় 3,000 বা 4,000 ভোটে বিজেপিয়ে পোৱাৰ আশা কৰিছে গতিকে এই ক্ষেত্ৰত আৰু তাৰ বিপৰীতে যদি আমি চাওঁ যে হিন্দু ভোটাৰ যি 94,000 ভোটৰ সেই ভোটাৰ কিন্তু 61,000 প্ৰায় 62,000 ভোট বিজেপিয়ে পাব বুলি আশা কৰিছে আৰু কংগ্ৰেছক তেওঁলোকে 23,000 বা 24,000 যি ভোট সেই ভোট কংগ্ৰেছৰ পক্ষে যাব বুলি কৈছে কিন্তু অমৰেন্দ্ৰ ডেকা এটা কথা ক'ব লাগিব যি ধৰণৰ আচলতে ফলাফল হয় সেয়া আচলতে স্পষ্ট হৈ পৰিব লাহে লাহে কিন্তু কেইটামান আচলতে ইছ্যু আছে প্ৰায় 3টামান এটা ইয়াতে ইছ্যু আছে যে যিগৰাকী নিহাৰ ৰঞ্জন দাস বিজেপিৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী নিৰ্বাচনৰ সময়ত এটা কংগ্ৰেছে মূল টাৰ্গেট হিচাপে লৈছিল যে প্ৰাৰ্থীজন বাংলাদেশী গতিকে নাগৰিকত্বক লৈ প্ৰশ্ন তুলি দিছিলে নিশ্চয়কৈ যি প্ৰাৰ্থীজন আচলতে বাংলাদেশী বুলি এটা প্ৰচাৰ চলাইছিল আৰু সেই প্ৰচাৰে হিন্দু ভোটাৰক হয়তো কিছু প্ৰভাৱ পেলাব আৰু সেই প্ৰভাৱৰ বাবে হয়তো কংগ্ৰেছৰ পক্ষে কিছু হিন্দু ভোটাৰ ভোটদান সাব্যস্ত কৰিব বুলি এটা আশা কৰা গৈছে আৰু সেই যিটো আশা আমি যিহেতু বৰাকৰ বিভিন্ন ব্যক্তিৰ লগত কথা পাতিছিলোঁ তেওঁলোকেও এটা কথা কৈছে যে এই যিটো আচলতে ইছ্যু উলিয়াইছিলে কংগ্ৰেছে এই ইছ্যুটোৱে কিন্তু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থ তেওঁক যথেষ্ট সহায় কৰিব আৰু এটা আচলতে বিজেপিৰ আমি যদি কওঁ যে আৰু এটা মুখ্য আঘাত হ'ব পাৰে যে অমিয়কান্তি দাস যিগৰাকী এগৰাকী ফেক্টৰ হৈ পৰিছে গতিকে অমিয়কান্তি দাসৰ কথা যদি আমি উল্লেখ কৰোঁ যে বিজেপিৰ যিকেইখন তাতে নিৰ্বাচনী সভা বা এখনো তেওঁ সভাত প্ৰচাৰ চলাবলৈ যোৱা নাছিল যিদিনা মুখ্যমন্ত্ৰীয়ে বৰাকত প্ৰচাৰ চলাইছিল সেইদিনা মাত্ৰ আধা ঘণ্টাৰ বাবে তাতে উপস্থিত আছিল গতিকে এইগৰাকী অমিয়কান্তি দাসে কি ধৰণৰ প্ৰভাৱ পেলায় সেয়াও আচলতে লক্ষণীয় হ'ব আৰু কংগ্ৰেছৰ যি ফালৰ পৰা যি এছেছমেণ্ট তেওঁলোকে প্ৰস্তুত কৰিছিলে সেই এছেছমেণ্টত প্ৰায় 7,000 ভোটত জয়লাভ কৰাৰ এটা তেওঁলোকে পোষকতা কৰিছে গতিকে স্পষ্ট হৈ পৰিব লাহে লাহে অনুষ্ঠিত হ'লে কোনেও পৰাজয় বৰণ কৰিম বুলি নকয় কিন্তু ভোট গণনাৰ পিছত ফলাফলে গোটেই কথাখিনি ক'ব আপোনাৰ সুন্দৰ পৰ্যবেক্ষণ আপুনি দৃষ্টি নিবদ্ধ ৰাখক ধলাইৰ খবৰ আমি দি যাম চিডলিৰ খবৰ আমি দিম তাৰ সমান্তৰালকৈ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ খবৰ দিম কিন্তু তাৰ পূৰ্বে মই কিছু কথা
বিহালী বিধানসভা সমষ্টি সাপেক্ষে ক'ব বিচাৰিছোঁ বিহালী বিধানসভা সমষ্টি দুটাকৈ ব্লক আছে বাগমাৰা আৰু বিহালী এই দুটা ব্লকৰ ভিতৰত আমি যদি চাওঁ 17খনকৈ গাঁও পঞ্চায়ত আছে 17খনকৈ পঞ্চায়তত 17গৰাকীকৈ মন্ত্ৰী বিধায়কক বিজেপিয়ে দায়িত্ব দি থৈ দিছিলে মহাৰথী হিচাপে তাত আছিলে মন্ত্ৰী পীযুষ হাজৰিকাই সমস্ত দায়িত্ব গ্ৰহণ কৰিছিলে সমষ্টিটোৰ নিৰ্বাচনী তত্ত্বাৱধায়ক হিচাপে তাৰ সমান্তৰালকৈ দিগন্ত কলিতা মেনেজমেণ্টৰ দায়িত্বত আছিলে বিধায়ক কমলপুৰৰ তাৰ সমান্তৰালকৈ আমি দেখা গৈছিলে যে সঞ্জয় কিষাণ ৰূপেশ গোৱালা আদিকে ধৰি মন্ত্ৰী বিধায়কসকল তাত উপস্থিত আছিলে আমি দীঘলীয়া লিষ্ট আছে কাৰ নাম ক'ম আমি যদি কওঁ পীযুষ হাজৰিকা দিগন্ত কলিতাৰ উপৰি মানৱ ডেকা ভুৱন পেগু প্ৰধান বৰুৱা উৎপল বৰা বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ কৃষ্ণ কমল তাঁতী গণেশ লিম্বু এনেধৰণৰ দীঘলীয়া এখন তালিকা প্ৰায় 17টা পঞ্চায়তত 17গৰাকীকৈ মন্ত্ৰী বিধায়কে কাম কৰি আছিল তাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে গৈ দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল এটা ৰোড শ্ব' কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তাত গৈ মনত পেলাই দিছিল আদিবাসী আৰু গোৰ্খা সম্প্ৰদায়ৰ ওপৰত কংগ্ৰেছৰ কাৰ্যকালত হোৱা আক্ৰমণ বা হিংসাত্মক ঘটনাৰ কথা তাৰ সমান্তৰালকৈ এক প্ৰকাৰ নিৰ্বাচনী বিধি উলংঘন কৰি সেই সময়তে বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দি আহিছিল নিৰ্বাচনী সভাত এই কথাবিলাকেও ফেক্টৰ হ'ব নেকি কাৰণ চাব আমি যদি বিহালী বিধানসভা সমষ্টিটো চাওঁ প্ৰায় 1,32,000 ভোটাৰ আছে তাৰ এই 1,32,000 ভোটাৰৰ ভিতৰত 1,476গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে এই যিসকল ভোটাৰ আছে ভোটাৰৰ পিছত আমি চাইছোঁ যে বাগান এলেকাসমূহত 9খনকৈ বাগান আছে বাগানৰ ভোট আছে প্ৰায় 50,000 অৰ্থাৎ আদিবাসী ভোটাৰ আছে 50,000 গোৰ্খা ভোটাৰ আছে প্ৰায় 28,000 অসমীয়া ভাষী 23,000 ভোটাৰ আছে সংখ্যালঘু সম্প্ৰদায়ৰ 18,000 ভোটাৰ আছে তাৰ সমান্তৰালকৈ বড়ো ভোটাৰো আছে অকণমান প্ৰায় 1300-1400 বড়ো ভোটাৰ আছে 7,000 ভোটাৰ আছে ভাষিক সংখ্যালঘু অৰ্থাৎ হিন্দু বেংগলী সম্প্ৰদায়ৰ ভোটাৰ আছে কাৰ্বি সম্প্ৰদায়ৰ ভোটাৰ আছে 6,000 পৰা 8,000 এই ভোটাৰসকলে তেওঁলোকৰ নিজা যি মনস্তাত্ত্বিক তেওঁলোকে ভোটদান কৰিবলৈ যোৱা সময়ত তেওঁলোকৰ যি মনস্তাত্ত্বিক ধাৰণা সেই ধাৰণালৈ তেওঁলোকে ভোটদান কৰিবলৈ গৈছে কোৱা হয় যে গোৰ্খা সম্প্ৰদায়ে দীঘলীয়া সময় ধৰি বিজেপিৰ লগত আছে কিন্তু এইবাৰ তেওঁলোকে বহুতেই আচলতে বিহালীত গৌৰৱ গগৈয়ে যিধৰণে প্ৰচাৰ চলালে বা গৌৰৱ গগৈৰ ব্যক্তিত্ব আৰু নিৰ্বাচনী যি তেওঁৰ ৰণনীতি তাৰ প্ৰতি আকৃষ্ট হোৱা বুলি কৈছিলে আদিবাসীসকলৰ ভিতৰত আমি যদি চাওঁ উৰিয়া সম্প্ৰদায়ৰ যথেষ্ট সংখ্যক লোক আছে আদিবাসীসকলে এই বিগত সময়ছোৱাত বিজেপিক ভোটদান কৰি আহিছিল কিন্তু 14,000 এই যি 50,000 আদিবাসী ভোটাৰ আছে তাৰ 14,000 ভোটাৰ হৈছে উৰিয়া সম্প্ৰদায়ৰ যিটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি থাকে পল্লৱ লোচন দাসে প্ৰাৰ্থিত্ব বঞ্চিত হোৱাৰ পিছত তেওঁলোকৰ মাজতো কিন্তু যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছিল তেওঁলোকেও বিভিন্ন ধৰণৰ দ্বিধাবোধত ভুগিছিল গতিকে তেওঁলোকৰ কি ধাৰণালৈ ভোটদান কৰিছিলে সেই সম্পৰ্কেও এটা লক্ষণীয় এটা বিষয় এটা তাৎপৰ্যপূৰ্ণ বিষয় আহি পৰিছে গতিকে সকলো মিলি এতিয়া বিহালীৰ যিটো নিৰ্বাচনী প্ৰেক্ষাপট সেইটো কিন্তু খুব জটিল হৈ পৰিছে বা তুমুল যুদ্ধ বিজেপি আৰু কংগ্ৰেছৰ মাজত হোৱা বুলি ধাৰণা কৰা হৈছে এয়া ধাৰণা আৰু কেইটামান মুহূৰ্তৰ পিছত ভোট গণনা আৰম্ভ হ'ব ভোট গণনাই ক'ব আচলতে যিবোৰ ধাৰণা কৰি থকা হৈছে সেয়া সত্য নে প্ৰকৃত ছবিখন বেলেগ হৈ পৰিছে